Hello, more ভাইটি ভন্টিসকল সকলোকে আছমে ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছা আমি আগৰ ভিডিঅ'ত যিবিলাক টপিক ডিসকাস কৰিছিলো সকলোবিলাক ৰিভাইজ কৰি আহিছে নে আজি এই ভিডিঅ'টিত আমি যেহেতু অনুশীলনী 1.1 ৰ আলোচনা কৰিম আজি তোমালোকে গম পাবা যে আমি যেহেতু কি হয় চেপ্টাৰটো আমি ডাইৰেক্ট অনুশীলনীটো কৰাৰ আগতে আমি বিভিন্ন ধৰণৰ কি হয় টপিক বিলাক ইয়াৰ চেপ্টাৰটো পোৱা আগৰ টপিক বিলাক ডিসকাস কৰি লৈছিলো আমি যে ডিসকাস কৰি লৈছিলো যদি তোমালোকে ৰিভাইজ কৰি আহিছা একেবাৰে সহজ পাবা আমি যিবিলাক আমি কলম পেনটো টাচ নকৰাকৈ আমি ডাইৰেক্ট আনসাৰ বিলাক কি কৰিব পাৰিম আমি আনসাৰ কৰিব পাৰিম গতিকে আশা কৰো সকলোৱে ৰিভাইজ কৰি আহিছা আহা আমি আজি ভিডিঅ'টো আৰম্ভ কৰো আমি এতিয়া প্ৰথম কোৱেশ্চনটো পৰা আৰম্ভ কৰো তলত দিয়েবোৰ সত্য নে অসত্য বিচাৰ কৰিব দিছে এতিয়া চোৱা পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে বুলি কৈছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে নে নচলে চলে গতিকে এটো কি হৈ যাব সত্য হ'ব আমি যেহেতু এটো কৰি আহিছো হয় নাই পঢ়ি আহিছো আগৰ ভিডিঅ'ত গতিকে এটো সত্য হৈ যাব হেতু কাৰণে আমি কি হয় যেহেতু এইবিলাক কুৱেশ্চন আমি কি হয় দিস টপিক বিলাক ভালদৰে ডিসকাস কৰিলেহে আমি কৰিব পাৰিম গম পাইছ নাই গতিকে হেকাৰণে আমি চেপ্টাৰটো কৰাৰ আগতে এইবিলাক পঢ়ি লোৱাটো বহুতেই প্ৰয়োজনীয় হয় আমি এতিয়া ডাইৰেক্ট যেহেতু আমি আগতে ডিসকাস কৰি আহিছো আমি হেকাৰণে কি হয় ডাইৰেক্ট আনসাৰটো কৰি দিব পাৰিছো হয় নাই এতিয়া চোৱা নেক্সটটো কি কৈছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কৈছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণ ক্ষেত্ৰত বিনিময় বিধি মানি নচলে এটো উক্তিটো কি হ'ব নচলে হয় ইয়াত চলে লিখা আছে গতিকে এটো কি হ'ব অসত্য হ'ব আৰু 3 নম্বৰ কোৱেশ্চনটো কি দিছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছে এটো অসত্য হ'ব এটো অসত্য হ'ব কাৰণ পৰিমেয় সংখ্যা বিয়োগত কি হয় আবদ্ধ তা বিধি মানি চলে হয় নাই গতিকে এটো অসত্য হ'ব এতিয়া কি হৈছে 4 নম্বৰটো শূন্য প্ৰতিক্ৰম নাই বুলি কৈছে উক্তিটো শূন্যৰ আমি প্ৰতিক্ৰম পাইছিলো জানো প্ৰতিক্ৰম হলে মানে কি আছিল যিকোনো সংখ্যা 1 ৰ আমি সাপোজ 3 প্ৰতিক্ৰম 3 প্ৰতিক্ৰম যদি বুলি কয় তেতিয়া কি হ'ব ইয়াৰ প্ৰতিক্ৰম কিমান হয় 1/3 3 কাট খালে কিমান আহিলে যিকোনো সংখ্যা দুটা পূৰণ কৰিলে কিমান আহিব লাগিব 1 আহিব লাগিব কিন্তু 0 ৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰিলে কি আহিব 0 আহিব গতিকে কি হ'ব শূন্য প্ৰতিক্ৰম নাই উক্তিটো কি হ'ব সত্যই হ'ব হয় নাই এতিয়া 5 নম্বৰ কোৱেশ্চনটো কি দিছে 0 টু পৰিমেয় সংখ্যা এটো কি হ'ব সত্য হ'ব পৰিমেয় সংখ্যা কি আছিল যিবিলাক সংখ্যা আমি p/q আৰহিত লিখিব পাৰো 0 টু তলত একো নাই মানে কিমান আছে আমি 1/1 আছে বুলি ধৰি লব পাৰো গতিকে এটো p/q ফৰ্মত আহিলে নাই আহিলে গতিকে কি হয় 0 টু পৰিমেয় সংখ্যা হয় বুজি পালানে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰ কোৱেশ্চনটো কি দিছে 3/2 into 5/6 into 4/7 equal to 4/7 into 5/6 into 3/2 এটো আমি এটা ফৰ্মুলাটো লিখিলি সাপোজ এটো a ধৰি লিলো এটো b এটো c ধৰিছো তেতিয়া এফালে যদি যাও তেতিয়া কি আছে 3b a আছে নাই এটো কোনটো বিধিত আছিল মনত আছে না তোমালোকৰ এটো আছিল সহযোগ বিধি হয় না নহয় সহযোগ বিধি গতিকে এটো কি হয় এফালে 3/2 5/6 আৰু 4/7 আছে আৰু এফালে কি হয় যেতিয়া আমি সহযোগ বিধিটো কি আছিল সংখ্যাবিলাক কি হয় চেঞ্জ কৰি প্লেস টু চেঞ্জ কৰি লিখো তেতিয়া কি আছিল সহযোগ বিধি আছিল হয় না গতিকে এফালে কি হলে c b আৰু a এফালে প্লেস টু চেঞ্জ হৈছে গতিকে এটো কি হ'ব দুইটা সাইডে ভ্যালু কিটা সেমে আছে গতিকে কি হ'ব ইটো কি হৈ যাব উক্তিটো কি হ'ব ইটো সত্য হৈ যাব সত্য হ'ব হয় না নহয় আশা কৰো সকলোৱে 6 নম্বৰলৈকে বুজি পালা 7 নম্বৰ কোৱেশ্চনটো কৰো আহা 7 নম্বৰ কোৱেশ্চনটো ক'ত আছে কোনটো ফৰ্মুলাত আছে তোমালোকে জানা নে এটো কোনটো বিধিত আছে বিতৰণ বিধিত আছে নাই এটো বিতৰণ বিধিত আছে বিতৰণ বিধিত হলে মানে কি আছিল a into suppose b plus c এনেদৰে হলে মানে কি আছিল প্ৰথম a আৰু b পূৰণ হ'ব তাৰ পিছত কি আছিল a আৰু c এতিয়া চাওঁচোন ইকুৱেল টু কিমান আছে প্ৰথম a টো কিমান আছিল 5/9 into b টো কিমান আছে 1/3 প্লাস কিন্তু
নেক্সটত কি আছে আমাৰ a টো ইয়াত মাল্টিপ্লাই কৰা নাই কিন্তু অনলি কিমান আছে 7/3 আছে যদি ইয়াত 5/9 ইনটু 7/3 তেতিয়া পূৰণ কৰা হলে মানে কি হলহেতেন এই বিতৰণ বিধিত থাকিলেহেতেন এতিয়া কিন্তু ই কোনো ধৰণৰ বিধিত নাই গতিকে এই উক্তিটো কি হ'ব এতিয়া অসত্য হ'ব এটো হয়নে নহয় অসত্য হ'ব এটো বুজি পালানে এতিয়া আমি 8 নম্বৰটো কৰো আহা 8 নম্বৰটো কি আছে 7/12 minus 3/7 plus 11/12 equal to 7/12 minus 3/7 plus 11/12 আছে এটো যেহেতু সহযোগ বিধিত আছে ইয়াত কি চিন আছে মাইনাস চিন আছে এটো যেহেতু প্লাস এ মাইনাসে কি হৈ যাব এটো লাষ্টত আমি মাইনাসে কৰিব লাগিব যেহেতু এটো সহযোগ বিধিত আছে সহযোগ বিধি যেহেতু বিয়োগত আবদ্ধ নহয় গটিকে হেতুৰ কাৰণে কি হ'ব এই উক্তিটো কি হ'ব অসত্য হ'ব হয়নে নহয় আমি পঢ়ি আহিলো যে সহযোগ বিধিয়ে বিয়োগত আবদ্ধ নহয় গটিকে এটো কি হ'ব উক্তিটো অসত্য আমি নিয়ম বিলাক জানি লোৱাৰ কাৰণে কি হয় আমি একেবাৰে মুখতে আনসাৰ বিলাক দিব পাৰিছো হয়নে নহয় এতিয়া চোৱা 9 নম্বৰ কোৱেশ্চনটো কি দিছে -3/11 into 2/9 equal to কিমান দি আছে -3/11 চাও এটা কৰিছে হয়তো 3 9 কেবাৰ যাব 3 বাৰ যাব এতিয়া ওপৰত কিমান আছে -2 তলত কিমান যাব 33 দুইটা সাইডে ইকুৱেল আহিছে জানো নাই হোৱা গটিকে এটো কি হৈ যাব অসত্য হ'ব আশা কৰো বুজি পালা 9 লকে হয় নাই এতিয়া আমি 10 নম্বৰটো কৰো আহা আমাক 10 নম্বৰ কোৱেশ্চনটো কি দিছে 4/9 into 11/12 plus minus 5/6 আছে ইকুৱেল টু কিমান দি আছে 4/9 into 11/12 plus 4/9 into minus 5/6 আছে এতিয়া চোৱা এটো আমি বিতৰণ বিধিত কৰি চাও এটো বিতৰণ বিধিটো কি আছিল a পূৰণ b plus c এই প্ৰথম a আৰু b পূৰণ কৰিম তাৰ পিছত কি আছিল প্লাস কি হ'ব a into c এতিয়া a টো কিমান আছিল 4/9 into b টো কিমান আছিল 11/12 এটো আমাৰ ইয়ালৈকে আহিছে প্ৰথম a into b হয় নাই তাৰপিছত কি আছিল প্লাস আৰু আমাৰ a টো কিমান আছিল 4/9 into কিমান হয় c টো কিমান আছিল -5/6 গটিকে এটো কোনটো বিধি ফলো কৰিছে এটো বিতৰণ বিধি হয় নাই গটিকে এই উক্তিটো কি হ'ব 10 নম্বৰ উক্তিটো সত্য হ'ব হয় না নহয় আশা কৰো সকলোৱে 10 নম্বৰ কোৱেশ্চন লৈকে বুজি পালা আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা একেবাৰে সহজ কোৱেশ্চন হয় কি লিখিব কৈছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা গৈছে ইয়াত দিয়া সংখ্যাবিলাকৰ কি হয় যোগাত্মক বিপৰীতটো লিখিব গৈছে আমি যেহেতু যোগাত্মক বিপৰীত জানোই হয় না কি হয় -7/9 ৰ যোগাত্মক বিপৰীত কি হ'ব 7/9 আৰু +3 যোগাত্মক বিপৰীত কি হ'ব -3 আৰু -2/8 ৰ যোগাত্মক বিপৰীত কি হ'ব 2/8 হয় না তাৰ পিছত আৰু 19/-7 ৰ কিমান হ'ব 19/7 এটো যোগাত্মক বিপৰীত আৰু এটো কোৱেশ্চনটো কি আছিল তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো a/c আছিল -a/c এটো ভুল হৈ আছে a/c যোগাত্মক বিপৰীত কি হ'ব +a/c বুজি পালা কিৰা একেবাৰে সহজ হয় আৰু এতিয়া কি কৈছে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত লিখিব গৈছে প্ৰথমে আমি -20/11 ৰ যোগাত্মক বিপৰীতটো লিখিম যোগাত্মক বিপৰীত কিমান হ'ব যোগাত্মক বিপৰীত -20/11 ৰ 20/11 হ'ব হয় নাই আৰু 5/6 ৰ যোগাত্মক বিপৰীত কি হ'ব -5/6 3 নম্বৰলৈকে বুজি পালানে আমি এতিয়া 4 নম্বৰ কোৱেশ্চনটো কৰো আহা আমাক 4 নম্বৰ কোৱেশ্চনটো কি হৈছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা গৈছে আমাক গুণাত্মক বিপৰীত কি কৰিব লাগে সংখ্যাবিলাক লিখিব লাগে গুণাত্মক বিপৰীত মানে কি আছিল আমাক প্ৰথম কোৱেশ্চনটো কি দিছে -13 এতিয়া আমি -13 ৰ লগত কি পূৰণ কৰিলে আমি কিমান 1 পাম হেতুৱে কি হ'ব আমাৰ গুণাত্মক বিপৰীত হ'ব এতিয়া -13 ৰ লগত কি পূৰণ কৰিলে মানে আমি 1 পাম -13 into 1/-13
পূৰণ কৰিলে কিমান পাম আমি 1 পাম -13 কি হ'ব কাট খাই যাব কিমান থাকিব 1 পাম হয় নাই গতিকে -13 ৰ গুণাত্মক বিপৰীত কিমান হ'ব 1/-13 এতিয়া এটো 2 নম্বৰ কোৱেশ্চনটো কিমান দিছে -4/9 ইনটু -2/7 আছে আগতে আমি এইকেইটা কি কৰিলাম পূৰণ কৰিলাম কিমান হ'ব 4 গুণাত মাইনাসে কি হ'ব প্লাস হৈ যাব 7 9 63 হ'ব গতিকে ইয়াৰ গুণাত্মক বিপৰীতটো কি হৈ যাব এই সংখ্যাটো 63/8 হ'ব ইয়াৰ আনসাৰটো গুণাত্মক বিপৰীত কি হ'ব ইয়াৰ 63/8 আমি প্ৰথমে ইয়াৰ মানে প্ৰথম এইকেইটা কি কৰি লৈছো এটা সংখ্যা আনি লৈছো হয় না ইয়াত যেহেতু দুটা পূৰণ হৈ আছে আমি পূৰণটো কৰি মেলি কিমান পাইছো 8/63 গতিকে 8/63 গুণাত্মক বিপৰীত কি হ'ব 63/8 বুজি পালা না এটো এটা আমাক 3 নম্বৰ কোৱেশ্চনটো কি দিছে এটো আমি পূৰণ কৰিলো প্ৰথমে মাইনাসে কি হৈ যাব প্লাসে মাইনাস এটো সৰি 2 দুগুণ কিমান হ'ব 4 কিন্তু মাইনাস চিহ্নটা আছে 5 হ'ব হয় নাই আৰু -4/5 ৰ গুণাত্মক বিপৰীত কি হ'ব -5/4 হ'ব হয় নে নহয় একেবাৰে সহজ হয় আৰু -1 ৰ গুণাত্মক বিপৰীত কি হ'ব -1 এ হ'ব হয় নাই ইয়াৰ -1 ৰ লগত -1 পূৰণ কৰিলে কিমান পাম আমি 1 পাম গতিকে কি হ'ব -1 এ হ'ব -1 ৰ গুণাত্মক বিপৰীত এতিয়া 2/n/5 ইয়াৰ কি হ'ব গুণাত্মক বিপৰীত লিখিব গৈছে ইয়াৰ গুণাত্মক বিপৰীতটো কি হ'ব 5/2n আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো